আজি জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা কায়িকভাৱে নোহোৱা হোৱা এমাহ হৈ গ'ল আৰু আমি আগতেই ঘোষণা কৰা অনুযায়ী এমহীয়া দিনাখনে আমি ইয়াতে জুবিন গাৰ্গ ডাঙৰীয়াৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ কথা কৈছিলোঁ আৰু আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান দিনজোৰা কাৰ্যসূচীৰে চলি আছে। এই ঠাইতে যি ঠাইত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছোঁ সেই ঠাইতে আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত এখন নগৰীয়া বন উদ্যান কৰাৰ পৰিকল্পনা কৰিছোঁ। ইয়াত প্ৰায় 8 বিঘা মাটি আছে। এই 8 বিঘা মাটিত আমি মায়াৱকী যিটো পদ্ধতি এই পদ্ধতিৰে আমি গছ লগাম, য'ত আপোনালোকে জানে যে মিয়াৱাকীৰ যিটো গছৰ লগোৱা পদ্ধতি ই 10 টাইমছ গ্ৰ'থ হয়। গতিকে 10 বছৰত 100 বছৰীয়া গছৰ দৰে হয়, এবছৰত 10 বছৰীয়া গছৰ দৰে সেই তেনেকুৱা গছ আমি লগাবৰ কাৰণে পৰিকল্পনা কৰিছোঁ। আৰু এই চহৰৰ মাজমজিয়াত আমি 8 বিঘা মাটিত য'ত আগতে PWDৰ IB আছিল এই গোটেই অঞ্চলটোত আমি নগৰীয়া বন উদ্যান কৰিম আৰু তাৰ কামো আমি ইতিমধ্যে পৰিকল্পনা কৰি আৰম্ভ কৰিছোঁ। আৰু এই বন উদ্যানৰ সন্মুখতে জুবিন গাৰ্গ ডাঙৰীয়াৰ এটা প্ৰতিমূৰ্তিও স্থাপন হ'ব আৰু এই যিখন বন উদ্যান হ'ব এই বন উদ্যানখনৰ নাম আমি মায়াবিনী দিব বিচাৰিছোঁ। মায়াবিনী নামেৰে এই বন উদ্যানখন থাকিব আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ'ব বুলি মই বিশ্বাস কৰোঁ। কাৰণ তেখেতে অৰণ্য ভাল পাইছিল, গছ বনক ভাল পাইছিল। গতিকে এই গছ বনৰ মাজেৰে তেখেতক আমি জীয়াই ৰাখিব বিচাৰিছোঁ। তেখেতৰ প্ৰতিমূৰ্তি ইয়াত থাকিব যাতে প্ৰতিটো মুহূৰ্তত নলবাৰীবাসীয়ে তেখেতক মনত ৰাখিব পাৰে। আৰু চহৰৰ মাজমজিয়াত তেখেতৰ শ্ৰদ্ধাত মায়াবিনী নামৰ এই বন উদ্যানে আমাৰ তেখেতৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ'ব। তাৰ লগে লগে আৰু কেইবাটাও কাম আমি লৈছোঁ। বিশেষভাৱে তেখেতৰ গানৰ সংৰক্ষণ বা গীতৰ এটা সংগ্ৰহালয় যিটো আমাৰ পূৰ্ব ভাৰতী সংগ্ৰহালয় আছে, সেই সংগ্ৰহালয়তে আমি কৰাৰ ব্যৱস্থা কৰিছোঁ। আমাৰ দুগৰাকী শিল্পী আৰু এটা টীম আমি তেওঁলোকক দায়িত্ব দিছোঁ। তেওঁলোকে এই কামবিলাক আগবঢ়াই আছে। তাৰ কাৰণে সময় লাগিব, কিন্তু সেয়াও তেখেতৰ গীতৰ সংগ্ৰহালয়টো আমাৰ তেখেতৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ'ব। এইটো বন উদ্যানখনৰ কাম ইতিমধ্যে আমি আৰম্ভই কৰিলোঁ। আজি এমাহ হ'ল শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে আমি খুব কম দিনৰ ভিতৰত তেখেতৰ প্ৰতিমূৰ্তিৰ কাম আৰম্ভ কৰিম। প্ৰতিমূৰ্তিৰ কামো চলি থাকিব, তাৰ লগে লগে বন উদ্যানৰ কাম চলি থাকিব। আৰু আজি মই ক'লোৱে যে বন উদ্যানখনৰ নামে মায়াবিনী হ'ব। গতিকে মায়াবিনী বন উদ্যানে সদায় জুবিন গাৰ্গ ডাঙৰীয়াক নলবাৰী চহৰৰ মাজত জিলিকাই ৰাখিব, জীয়াই ৰাখিব। 19 তাৰিখে একজেক্টলি কি হৈছিলে সেই কথাটো আমি এতিয়ালৈকে জানিব পৰা নাই, বাকীখিনিতো হৈ থাকিব। গতিকে চৰকাৰে 3 মাহ সময় লৈছে SITয়ে। আমি আজি 1 মাহ হৈ গ'ল। গতিকে ইয়াতকৈ আৰু যদি সোনকালে কৰিব পাৰি 45 ডেইজ 50 ডেইজৰ ভিতৰত যদি কৰিব পাৰে সেইটোকে আমি আশা কৰিছোঁ। আৰু তেওঁলোকে এটা কাম কৰা প্ৰক্ৰিয়া থাকে, সেইটো আমি চবেই জানো। তেওঁলোকে কামটো কৰকে বাৰু যদি সোনকালে পাৰে আমি সেইটো, যিহেতু আমি চবেই জানিবৰ কাৰণে বিচাৰিছোঁ 19 তাৰিখ কি হৈছিলে। কিন্তু ছিংগাপুৰত যিহেতু ঘটনাটো সংঘটিত হৈছিল, ছিংগাপুৰত আচলতে পৰিয়ালৰ তৰফৰ পৰা হওক বা জুবিনৰ বন্ধুবৰ্গৰ তৰফৰ পৰা কোনো ধৰণৰ আচলতে এজাহাৰ বা আইনী যিটো ছিষ্টেম বা পুলিচৰ লগত এনেকুৱা হোৱা নাই। কিন্তু দুলু আহমেদে এখন FIR দিছে, তেওঁ যোৱাকালি সংবাদ মাধ্যমত কৈছে। আপোনালোকৰ আমি সকলোৱে একেলগে মায়াবিনী গাম। আমি শিল্পীসকলে যে CIDত FIR দিছোঁ, মই নিজে গৈছিলোঁ। দিগন্তদাটো আছিলে যতীন বৰা, ৰবি শৰ্মা, আমি নিজে গৈ 24 তাৰিখে CID কাৰ্যালয়ত আমি SITৰ ওচৰত আমি আমাৰ এজাহাৰখন দি থৈ আহিছিলোঁ আৰু সেইদিনা আমি ষ্টেটমেণ্টটো দি থৈ আহিছিলোঁ। সেইটো আপোনাৰ 24 তাৰিখৰে কথা আমি দিছোঁ সেইখন। আৰু আমাৰ গুৱাহাটী চিনে মিউজিয়াম এছ'চিয়েশ্যন এটা আছে, তাতে আমি মই জেনেৰেল ছেক্ৰেটাৰী দিগন্তদা তাত আছে ট্ৰেজাৰাৰ। আমি তাৰ পৰাও এখন মুখ্যমন্ত্ৰীলৈ এখন আমি মেমৰেণ্ডাম দিছোঁ এই কথাটোৰ কাৰণে, মানে সঠিক তদন্তৰ কাৰণে। গতিকে আমি সেইখিনি কৰিছোঁ। এমাহত আমাৰ নলবাৰীবাসীয়ে ইয়াতে নলবাৰী চহৰৰ মাজমজিয়াত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আয়োজন কৰিছে, এমহীয়া শ্ৰদ্ধাঞ্জলি। আৰু এই ঠাইটুকুৰাতেই মাননীয় আমাৰ ইয়াৰে স্থানীয় বিধায়ক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু আমাৰ ইয়াৰে উপায়ুক্ত আমাৰ নলবাৰী জিলাৰ যি DC, তেওঁলোকৰ একান্ত উদ্যোগত ইয়াতে এখন উদ্যান এখন হ'ব। আৰু উদ্যানখনৰ নামো ঘোষণা কৰিছে মায়াবিনী বুলি হ'ব। কাৰণ মায়াবিনী ৰাতিৰ বুকুত জুবিনৰ যিটো জনপ্ৰিয় গীত, ইতিমধ্যে আটাই এইটো গীত তেওঁৰ গোটেই মৃত্যুৰ পৰৱৰ্তী সময়ত সদায় এইটো গীতৰ চৰ্চা হৈছে, গাইছে মানুহে, চকুপানী চকুত লৈও গাই আছে গীতটো। গতিকে এই স্থানতেই এখন তেনেকুৱা আৰবান ফৰেষ্ট, নগৰীয়া এখন বন উদ্যান হ'ব। তাত জুবিনৰ প্ৰতিকৃতি আৱক্ষ মূৰ্তি এটাও ইয়াতে স্থাপন কৰা হ'ব। গতিকে
এইটো এটা স্থায়ী কাৰবাৰ হ'ব আৰু তেনেকৈ আমি হয়তো জুবিনক মনত ৰাখিব পাৰিম আৰু নলবাৰীবাসীৰ হৈ যি প্ৰতিনিধি আমাৰ বিধায়ক ডাঙৰীয়া আৰু DC আমাৰ উপায়ুক্ত ডাঙৰীয়াই ইয়াত সুন্দৰকৈ এই কথাটো কৰিছে যাতে গোটেই আমাৰ পিছৰ প্ৰজন্মইও ইয়াত এই উদ্যানখন চাই জুবিনক মনত কৰিব পাৰে জুবিননো কোন আছিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।